ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ দুষ্প্ৰাপ্য মাছ। জিলাৰ বন বিভাগে ডিব্ৰুগড় বিমানবন্দৰত জব্দ কৰিলে বহু কোটি টকাৰ মূল্যৰ চেঙা মাছ। মোহনবাৰী বিমানবন্দৰৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ চেঙা মাছ জব্দ কৰিছে বন বিভাগে। ইণ্ডিগো বিমানেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে বন বিভাগে গোপন সূত্ৰৰ পমখেতিত জব্দ কৰে উক্ত চেঙা মাছখিনি। বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় 2200টা দুষ্প্ৰাপ্য চেঙা মাছ। মুঠ 33টা কাৰ্টুনত থকা এই বৃহৎ সংখ্যক মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহু কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। তিনিচুকীয়া গুইজানৰ পৰা যদু চৰকাৰ নামৰ যুৱকজনে মোহনবাৰী বিমানবন্দৰৰ পৰা ইণ্ডিগো বিমানেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল এই মাছখিনি। কলিকতাৰ এটা কোম্পানীৰ জৰিয়তে তিনিচুকীয়া গুইজানৰ পৰা যদু চৰকাৰ নামৰ যুৱকজনে আন দুজন ব্যৱসায়ীৰ সৈতে মাছসমূহ ইণ্ডিগো বিমানৰ জৰিয়তে নিবলৈ চেষ্টা কৰিছিল। জাপান, ইণ্ডোনেছিয়া, চীন, মালয়েছিয়াকে ধৰি বিদেশ ৰাষ্ট্ৰলৈ সৰবৰাহ কৰে এই দুষ্প্ৰাপ্য চেঙা মাছ। তিনিচুকীয়া জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা অতি কম মূল্যত ক্ৰয় কৰাৰ পাছত কলিকতাত উক্ত কোম্পানীৰ ওচৰত প্ৰতিটো মাছত 120 টকাকৈ বিক্ৰী কৰে আৰু কলিকতাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ বৃহৎ মূল্যৰ বিনিময়ত এই মাছ সৰবৰাহ কৰা হয়। উল্লেখযোগ্য যে যুৱকজনে কেমেৰাৰ সন্মুখত প্ৰায় 15 বছৰৰ পূৰ্বৰ পৰা এই ব্যৱসায় কৰি অহা বুলি জানিবলৈ দিছে। বৰ্তমান বন বিভাগে এই মাছ জব্দ কৰাৰ পাছত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিগত 2023 বৰ্ষত বিমানবন্দৰত 700টা একেধৰণৰ চেঙা মাছ জব্দ কৰিছিল বন বিভাগে। ইয়াতে আমি দেখিছোঁ চেং মাছে হয়, আপোনালোকেও যিহেতু দেখিলে তাৰে আমাৰ যোনটো চিডিউল স্পেচিছ হয় চানাবাৰ্কা হয় নে নহয় সেইটো আইডেণ্টিফাই কৰিব লাগিব। আমি সেইটো চেম্পল পঠাই কিনে হেৰি কৰিম। হয়, যোৱা বছৰৰ কেছটো চলি আছে বৰ্তমান, তেখেতলোকে জনাইছে হাইকোৰ্টত চলি আছে, কিন্তু চানাবাৰ্কাৰ এইটো কনফাৰ্মেশ্যন হোৱাৰ পিছতহে মই জনাব পাৰিম হয় নে নহয়। বাকী এইটো এতিয়া কিমান কৈছে 32 কাৰ্টুন আছে তাতে। প্ৰত্যেকটো হেৰিয়াত মই দেখা মতে 10-15টামান আছে এটা হেৰিয়াত। এইটো একচুৱেলি পেট স্পেচিছ হিচাপে ৰাখে মানুহে, সেইকাৰণে ইয়াত বাহিৰত কলকাতাত ডিমাণ্ড আছে বুলি ক'লে। অসম আদিত্য, ডিব্ৰুগড়।